ৰাজ্যৰ শিক্ষাখণ্ডৰ গুণগত মান নিৰ্ণয় কৰিবলৈ ৰাজ্যত আৰম্ভ হৈছে গুণোৎসৱ। ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখৰ পৰা ৰাজ্যৰ 10খন জিলাত অনুষ্ঠিত হৈছে তৃতীয় পৰ্যায়ৰ গুণোৎসৱ। কিন্তু এই গুণোৎসৱৰ সময়ত পোহৰলৈ আহিছে শিক্ষাখণ্ডৰ অনগ্ৰহতাৰ এখন জীয়া ছবি। এই দৃশ্য বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম শিক্ষাখণ্ডৰ অন্তৰ্গত 580 নং কাছাৰীপেটি প্ৰাথমিক বিদ্যালয়ৰ। বিদ্যালয়খন বিগত 2022 চনত আইনৈৰ বানত সম্পূৰ্ণৰূপে নৈত জাহ গৈছে। তাৰ পিছতে অস্থায়ীভাৱে বিদ্যালয় গৃহ নিৰ্মাণ কৰে। 153 জন ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়খনৰ পৰ্যাপ্ত শ্ৰেণীকোঠা নথকাৰ বাবে একেটা কোঠাতে 5টাকৈ শ্ৰেণী পাঠদান কৰিবলগীয়া হয়। শিক্ষক অভিভাৱকসকলে বহুবাৰ বিদ্যালয়খনৰ অভাৱ অভিযোগসমূহ অৱগত কৰি আহিছে যদিও কোনো ধৰণৰ গুৰুত্ব নিদিয়ে বিভাগীয় কৰ্তৃপক্ষই। আন্তঃগাঁথনি আৰু উপযুক্ত সা সুবিধাৰ অভাৱত এতিয়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস পাবলৈ ধৰিছে বিদ্যালয়খনত। অভয়পুৰীৰ পৰা আজিজুল ইছলামৰ ৰিপৰ্ট, অৰুণোদয় আছাম। ফাইভ 18 নং কাছাৰীপেটি এলপি স্কুল। মই এইখন স্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হয়। আমাৰ বিদ্যালয়খন 2022 চনৰ 27 জুন তাৰিখে আই নদীৰ গৰাখহনীয়াত সম্পূৰ্ণৰূপে জাহ গৈছে আৰু তেতিয়াৰ পৰা আমি ইয়াতে অস্থায়ীভাৱে পাঠদান চলাই আছোঁ ল'ৰা ছোৱালীক। আমাৰ ল'ৰা ছোৱালী বহুত, যিটো গাঁৱৰ স্কুল, ৰাস্তা ঘাটতো বহুত অসুবিধা আৰু বানপানীৰ সময়ত আমি বহুতো অসুবিধাৰ সন্মুখীন হওঁ। সেয়ে আপোনালোকৰ জৰিয়তে মই আমাৰ বিভাগীয় কৰ্তৃপক্ষক জনাব বিচাৰোঁ যে আমাৰ বিভাগে যাতে অতি সোনকালে বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নত কৰি ল'ৰা ছোৱালীক পাঠদানৰ সুব্যৱস্থা কৰি দিয়ে। আপোনালোকে আমাৰ সমস্যাটো বুজি ল'বলৈ আহিছে আৰু আপোনালোকৰ জৰিয়তে মই আমাৰ বিভাগীয় কৰ্তৃপক্ষক জনাব বিচাৰিছোঁ যে আমাৰ বিদ্যালয়খন এইবাৰ 3বাৰ হ'ব ভাঙি যোৱাৰ পিছত গুণোৎসৱ হৈ আছে আৰু এইখিনি গুণোৎসৱৰ জৰিয়তে আমাৰ বিভাগীয় কৰ্তৃপক্ষবিলাকেও গম পাইছে যে স্কুলখনে এটা নদীৰ গৰাখহনীয়াত জাহ গৈছে। তথাপিও আজিলৈকে আমি বিদ্যালয়ৰ কাৰণে কোনো অনুদান পোৱা নাই। তাৰপিছত শিক্ষকৰো অভাৱ আমাৰ, যিটো আমাৰ 6টা ক্লাছৰ কাৰণে 6জন শিক্ষকে লাগে আমাৰ, কিন্তু 4জন শিক্ষক আছে বৰ্তমান আৰু 2জন শিক্ষকৰ আমাৰ অভাৱ। মই চৰকাৰক আপোনালোকৰ জৰিয়তে এইখিনি ক'ব বিচাৰোঁ যে যাতে আমাৰ বিদ্যালয়ত অতি সোনকালে শিক্ষকৰ নিযুক্তি দিয়ে আৰু বিদ্যালয়ৰ ল'ৰা ছোৱালীৰ পাঠদানৰ কাৰণে উপযুক্ত সুবিধা কৰি দিয়ে। কিয়, কেনেকৈ? দুৰ্নীতি। ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম, ভ্ৰষ্টাচাৰ, একো নায়কতাবাদ। এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ। আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম, নিৰ্ভীক নিৰপেক্ষ। ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম।